আসসালামু আলাইকুম নমস্কাৰ মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ADRE আসাম পুলিচ টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টত আহিবলগীয়া কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন গতিকে আহক সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আহক প্ৰথম কুৱেশ্যনটো দিয়া হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ আকাৰ কিমান ইয়াৰে অপশ্যন কেইটা দিয়া হৈছে 3 কোটি 10 লাখ 3 কোটি 3 কোটি 50 লাখ আৰু লাষ্ট অপশ্যনটো দিয়া হৈছে 3 কোটি 20 লাখ এইটো আকৌ ইংলিছতো দিয়া হৈছে আপোনালোকে ইংলিছ ভাৰ্জনটো চাই ল'ব যে নহওক ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 3 কোটি 10 লাখ নেক্সট কুৱেশ্যনটো দিয়া হৈছে অসমৰ উত্তৰ দিশত কোনখন দেশ অৱস্থিত ইয়াৰে অপশ্যনত দিয়া হৈছে ক নম্বৰ দিয়া হৈছে নেপাল খ নম্বৰ ভূটান গ নম্বৰ চীন আৰু ঘ নম্বৰ বাংলাদেশ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ভূটান তাৰপিছত নেক্সট কুৱেশ্যন দিয়া হৈছে কোনখন ৰাজ্য অসমৰ সীমাত নাই ইয়াৰে অপশ্যন কেইটা দিয়া হৈছে মিজোৰাম পশ্চিম বংগ ছিকিম লাষ্ট অপশ্যন দিয়া হৈছে মণিপুৰ ইয়াৰে আপোনালোকে গমে পাইছে চাগে অসমৰ সীমাৰ লগত মানে লাগি থকা মিজোৰামখনো লাগি আছে ইফালে পশ্চিম বংগ লাগি আছে ধুবৰীৰ লগত তাৰপিছত ইফালে মণিপুৰো লাগি আছে খালি একমাত্ৰ ছিকিমহে অসমৰ সীমাৰেখাৰ লগত লাগি থকা নাই গতিকে এনসাৰটো হ'ব ছিকিম তাৰপিছত নেক্সট কুৱেশ্যনটো দিয়া হৈছে বৰাক উপত্যকাত কিমানখন জিলা আছে ইয়াতে অপশ্যন কেইটা দিয়া হৈছে 3খন বা 5খন তাৰপিছত দিয়া হৈছে 4খন তাৰপিছত দিয়া হৈছে 1খন ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 3খন তাৰপিছত নেক্সট কুৱেশ্যন দিয়া হৈছে বৰাক উপত্যকাৰ মুঠ মাটিকালি কিমান ইয়াৰে ক নম্বৰটো দিয়া হৈছে 6220 বৰ্গ কিলোমিটাৰ তাৰপিছত 6924 তাৰপিছত দিয়া হৈছে 6962 তাৰপিছত দিয়া হৈছে 6500 ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 6962 তাৰপিছত নেক্সট কুৱেশ্যন দিয়া হৈছে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন ইয়াৰে অপশ্যন কেইটা দিয়া হৈছে জিয়া ভৰালী ধনশিৰি গ নম্বৰ দিয়া হৈছে মানা আৰু ঘ নম্বৰ দিয়া হৈছে সোৱণশিৰি ইয়াৰে শুদ্ধ উত্তৰটো হৈছে সোৱণশিৰি নেক্সট কুৱেশ্যনটো দিয়া হৈছে কাৰ্বি আংলং মালভূমি ভাৰতৰ কোনটো মালভূমিৰ বিস্তৃত অংশ সুটনাগপুৰ মেঘালয় খ নম্বৰ দিয়া হৈছে নগা পাহাৰ গ নম্বৰ দিয়া হৈছে তিব্বত মালভূমি তাৰপিছত ঘ দিয়া হৈছে মালোৱা বুন্দেলখণ্ড যিয়ে নহওক ইয়াৰে শুদ্ধ উত্তৰটো হৈছে সুটনাগপুৰ মেঘালয় তাৰপিছত নেক্সট কুৱেশ্যনটো দিয়া হৈছে কাৰ্বি আংলঙক কিহে দুটা ভাগত ভাগ কৰিছে উত্তৰ কাছাৰ পাহাৰ ব্ৰহ্মপুত্ৰ নদী বৰাক সমভূমি আৰু ঘ নম্বৰ দিয়া হৈছে কপিলী নদী ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কপিলী নদী তাৰপিছত নেক্সট কুৱেশ্যনটো দিয়া হৈছে কোনখন নদীয়ে কাৰ্বি আংলং মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে কোনখন নদী এতিয়া চাওক অপশ্যন কেইটা দিয়া হৈছে কপিলী খ নম্বৰ দিয়া হৈছে বৰাক গ নম্বৰ দিয়া হৈছে ধনশিৰি তাৰপিছত ঘ দিয়া হৈছে দৈয়াং ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ধনশিৰি নেক্সট কুৱেশ্যন দিয়া হৈছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন ইয়াৰ আগতে দিয়া হৈছিলে ব্ৰহ্মপুত্ৰৰ উপনদী মানে সকলোতকৈ ডাঙৰ উপনদী কোনখন সেইটো দিয়া হৈছিলে আকৌ এইটো কুৱেশ্যনত দিয়া হৈছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন মানে দক্ষিণ পাৰে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰে থকা সকলোতকৈ ডাঙৰ যোনটো উপনৈ সেইখনৰ কথা সুধিছে এইটোৰ কুৱেশ্যন এনসাৰ মানে অপশ্যন দিয়া হৈছে
দিখৌ নৈ, তাৰপিছত জিঞ্জিৰাম, তাৰপিছত কপিলি, তাৰপিছত দিয়া হৈছে ধনশিৰি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কপিলি নৈ। নেক্সট কুৱেশ্যন দিয়া হৈছে হামৰেন মালভূমি হৈছে এটা অবিৰত অংশ। এইটো কাৰ অবিৰত অংশ? ইয়াৰে অপশ্যন কেইটা দিয়া হৈছে গাৰো পাহাৰৰ, মধ্য কাৰ্বি মালভূমি, খাচী পাহাৰ আৰু লাষ্ট ঘ নম্বৰ অপশ্যনটো দিয়া হৈছে জয়ন্তীয়া পাহাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে জয়ন্তীয়া পাহাৰ। নেক্সট 12 নম্বৰ কুৱেশ্যনটো দিয়া হৈছে ব্ৰহ্মপুত্ৰ অৱবাহিকাক বৰাক অৱবাহিকাৰ পৰা কিহে বিভক্ত কৰিছে? অপশ্যন কেইটা দিয়া হৈছে কাৰ্বি আংলং মালভূমি, নগা পাহাৰ, মেঘালয়, উত্তৰ কাছাৰ পাহাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে উত্তৰ কাছাৰ পাহাৰ। বৰাক আৰু ব্ৰহ্মপুত্ৰ নদীৰ মাজত যি ঠাইডোখৰ ভাগ কৰিছে সেই ভাগ কৰিছে উত্তৰ কাছাৰৰ যোনখন পাহাৰ আছে সেই পাহাৰে, নৰ্থ কাছাৰ হিলছে। বৰাইল পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগ কোনটো? ইয়াৰে অপশ্যন কেইটা দিয়া হৈছে সিংহাসন, থেইপিবুং, মহাদেউ। ইয়াৰে এটাও নহয়। ইয়াতে অপশ্যনটো দিয়া হৈছে অপশ্যন কেইটাৰ মাজৰ পৰা শুদ্ধ উত্তৰটো হৈছে খ নম্বৰ থেইপিবুং। অকণমান টান হয় শব্দটো, যিয়ে নহওক মনত ৰাখিব আপোনালোকে। তাৰপিছত নেক্সট কুৱেশ্যন দিয়া হৈছে অসম কোনটো জলবায়ু অঞ্চলত অৱস্থিত? মৌচুমী জলবায়ু, নাতিশীতোষ্ণ জলবায়ু, গ নম্বৰ দিয়া হৈছে বিষুৱীয় জলবায়ু আৰু ঘ দিয়া হৈছে মেৰু জলবায়ু। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মৌচুমী জলবায়ু। নাতিশীতোষ্ণ জলবায়ুটো নহয়, আপোনালোকে জানে না ঠাণ্ডা না গৰম তেনেকুৱা অঞ্চলক নাতিশীতোষ্ণ বুলি কোৱা হয়। আমাৰ অসমততো ঠাণ্ডাৰ দিনত ঠাণ্ডা, গৰমৰ দিনত গৰম। একেবাৰে ঠাণ্ডাও নাথাকে আকৌ একেবাৰে গৰম, এনেকুৱা নহয় ঠাণ্ডাৰ দিনত গৰম থাকে বা গৰমৰ দিনত ঠাণ্ডা থাকে, তেনেকুৱা নহয় বাৰু। কি আমাৰ অপশ্যনটো হৈছে ক নম্বৰটো মৌচুমী জলবায়ু। তাৰপিছত নেক্সট কুৱেশ্যন 15 নম্বৰ কুৱেশ্যনটো দিয়া হৈছে অসমৰ কোনটো অংশত বৰষুণ অতি কম হয়? ইয়াৰে অপশ্যন কেইটা দিয়া হৈছে লামডিং, তিনিচুকীয়া, মৰিগাঁও, এই সকলোবোৰ। ইয়াতে যিকেইটা দিয়া হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে লামডিং। তাৰপিছত নেক্সট কুৱেশ্যন দিয়া হৈছে অসমৰ বাৰিষা বা মৌচুমীৰ পূৰ্বৰ অৱস্থা কি হিচাপে জনা যায়? ইয়াতে অপশ্যন কেইটা দিছে আম বা মেংগ বৰষুণ, কাল বৈশাখী, নৰৱেষ্টাৰ বৰদৈচিলা। এইটো আপোনালোকে চবে চাগে গমেই পায়। ইয়াক লৈ বহুতো কবিতাও ৰচনা হৈছে, বহুতো বিভিন্ন ধৰণৰ কবিতাৰ শিৰোনামো দিয়া হয়। যিয়ে নহওক ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বৰদৈচিলা। নেক্সট আপোনাৰ 17 নম্বৰ কুৱেশ্যনটো দিয়া হৈছে কোনখন পৰ্বতে অসমক শীতকালত ঠাণ্ডা আৰু মেৰুদেশীয় বতাহৰ পৰা ৰক্ষা কৰে? ইয়াৰে অপশ্যন কেইটা দিয়া হৈছে পূৰ্বাঞ্চল, তাৰপিছত ভূটান হিমালয়, অৰুণাচল হিমালয়। 4টা অপশ্যনে দিয়া হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ নম্বৰটো হিমালয়। নেক্সট 18 নম্বৰ কুৱেশ্যনত দিয়া হৈছে ভূমিকম্পৰ বাবে কোন বছৰত চানডুবি হ্ৰদটো গঠন হৈছিলে? তাৰমানে চানডুবি হ্ৰদ যিটো আমি চানডুবি বিল বুলি কওঁ, সেই বিলটো এটা ভূমিকম্পৰ সময়ত হৈছিলে। ভূমিকম্পৰ সময়তে সেই বিলটোত সৃষ্টি হৈছিলে। তো কোনটোৰ কথা কৈছে চাওক 1897 চনৰ 12 জুন, 1997 চনৰ 12 জুন, 1923 চনৰ 9 ছেপ্টেম্বৰ আৰু 1930 চনৰ 3 জুলাই তাৰিখে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে
1897 চনৰ 12 জুন তাৰিখে, মানে 1897 ইয়াৰৰ জুন মাহৰ 12 জুন তাৰিখে ডেটটো আছিল 12 জুন। যিয়ে নহওক, এতিয়া নেক্সট কুৱেশ্যনটো হৈছে অসমৰ আটাইতকৈ পুৰণিকলীয়া ক্ষেত্ৰ কোনখন? ইয়াৰে অপশ্যন কেইটা দিয়া হৈছে মাকুম, ডিগবৈ, বঙাইগাঁও, নুনমাটি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মাকুম। নেক্সট এণ্ড লাষ্ট কুৱেশ্যন ইজ 20 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ খনিজ সম্পদৰ অনুসন্ধানৰ কামত কোনটো বিভাগ নিয়োজিত? ইয়াতে অপশ্যন কেইটা দিয়া হৈছে ভাৰতৰ জৰীপ, ভূতত্ত্ব আৰু খনি সঞ্চালকালয়। গ নম্বৰ দিয়া হৈছে অৰ্থনীতি আৰু পৰিসংখ্যা। এই সকলোবোৰ লাষ্টটো দিয়া হৈছে। যিয়ে নহওক, এইটো আপোনালোকে মানে গমেই পায় মাটিৰ লগত যিবিলাক মানে হেৰি হ'ব, জড়িত হ'ব, মাটিৰ যিবিলাক হেৰি কৰে সিহঁতক ভূতত্ত্ববিদ বুলি কোৱা হয়। গতিকে ইয়াৰে এনচাৰটো হৈছে ভূতত্ত্ব আৰু খনি সঞ্চালকালয়। এইকেইটাই আছিলে আজিৰ কুৱেশ্যন। আজিলৈ ইমানতে সামৰিছোঁ। আৰু যদি এইখিনিতে এষাৰ কথা কৈ থ'ব খোজোঁ যে যদি আপুনি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আৰু আপুনি যদি মোৰ চেনেলৰ আগৰ পৰা আছে তেতিয়াহ'লে আপুনি অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম, জয় হিন্দ।